বায়ন বুলি ক'লেই পকা চুলিৰ এজন ব্যক্তিলৈ মনত পৰে। বেদান্ত পৰেনে? পকা চুলিৰ এজন বয়সস্থ লোকলৈ মনত পৰে। যতীনদা পৰে নে নপৰে? আপুনি যেতিয়া কণমানি আছিলে, আপোনাৰ দিনত বায়ন বুলি যেতিয়া কয়, পকা চুলিৰ প্ৰাপ্তবয়স্ক লাখুটি লোৱা লোক এজনলৈ মনত পৰে, যিজনে আহি সন্ধিয়া লগা নামঘৰত লেম্প এটা জ্বলাই খিটিকম বজাই ডেকাসকল গোট খাই তাৰপিছত ভাওনা কৰোঁ, হয়নে? মই আমাৰ অমিতাভ বৰদলৈ ছাৰকো সুধিব বিচাৰিছোঁ, আমি যেতিয়া কণমানি আছিলোঁ বা আপুনি যেতিয়া কণমানি আছিলে, বায়ন বুলি কোৱাৰ লগে লগে এই ককা এজনলৈ মনত পৰেনে? পকা চুলিৰ লাখুটিডাল লৈ থাকিব, লেম্প এটা লৈ আহিব, নামঘৰত টুংটাং বজাব, ডেকাসকল গোট খাব, ভাওনা কৰিব। কিন্তু এতিয়া মোৰ ডাঙৰ প্ৰশ্ন, বৰ্তমান বায়ন বুলি ক'লে কাৰলৈ মনত পৰে? দিনত ৰাতি কৰি, শিৱসাগৰত ভাওনা কৰি, তিনিচুকীয়াত ভাওনা কৰি, দুচকীয়া বাহন এখন পুহমহীয়া হাড় কপোৱা জাৰত লৈ আহি, দুচকীয়া বাহনখন চলাই আহোঁতে বুকুত কুঁৱলী সোমাব বুলি এক্সৰে প্লেট এখন বান্ধি অনা এজন সফল ডেকালে মনত পৰেনে মাইনুদ্দা? কিয় হৈছে জানে? প্ৰতিযোগিতামূলকভাৱে ভাওনা হোৱাৰ কাৰণেই শিশুৰৰ পৰা কিশোৰৰ পৰা যুৱক যুৱতীলৈকে একত্ৰিত হৈছে, হয়নে? গতিকে প্ৰতিযোগিতামূলকভাৱে হোৱা ভাওনাৰ কাৰণেই আপোনালোকৰ যুৱ প্ৰজন্ম, নতুন প্ৰজন্মক উৎসাহিত কৰি আমি